একেলগে তিনিগৰাকী নাবালিকা কিশোৰীৰ কোনো সম্ভেদ নাই। কি হ'ল, ক'ত গ'ল? ৰাইজ এটা শ্বেয়াৰ কৰক। তিনিগৰাকী নাবালিকা কিশোৰী ঘূৰাই পাবলৈ সুবিধা কৰি দিয়ক। একেলগে তিনিগৰাকী নাবালিকা কন্যা সন্তান নিৰুদ্দেশ হোৱাত মাতৃৰ চকুত এতিয়া কেৱল চকুলো। হুকহুকাই কান্দিছে আন এগৰাকী পিতৃয়েও। নিজৰ কন্যা সন্তানকেইটাক বিচাৰি এনেদৰে কেমেৰাৰ সন্মুখত আৱেগিক হৈ পৰিল পিতৃ মাতৃ। কচুৱাৰ ৰাঙুল উপস্থিত তিনিগৰাকীকৈ ছাত্ৰী নিৰুদ্দেশ। অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। নগাঁও জিলাৰ কচুৱাৰ ৰাঙুল বস্তি গাঁৱৰ তিনিগৰাকীকৈ নাবালিকা কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ লগতে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। যোৱাকালি কচুৱাৰ আলিটাঙনি এমই স্কুললৈ ইউনিফৰ্ম পিন্ধি ওলাই গৈছিল সাবিনা ইয়াছমিন 14 বছৰীয়া, তাছৰিফা খাতুন 12 বছৰীয়া আৰু আনগৰাকী তাছলিমা বেগম 12 বছৰীয়া, এই তিনিগৰাকীকৈ ছাত্ৰী। ইয়াৰে তাছৰিফা আৰু তাছলিমা একে মাকৰ যমজ ভগ্নী। কিন্তু বাটৰ পৰাই তিনিগৰাকী ছাত্ৰী নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত কচুৱা আৰক্ষী থানাত লিখিত জাননী দিয়াৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ নোপোৱাত সংবাদ মাধ্যমৰ যোগেদি এনেদৰে নিজৰ নাবালিকা কন্যা সন্তানকেইটাক বিচাৰি হুকহুকাই কান্দিছে। ঘৰত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ। কোনো সদাশয় লোকে তিনিগৰাকী ছাত্ৰীৰ সম্ভেদ পালে 6003190385 অথবা 8099269582 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে পিতৃ মাতৃয়ে। ছোৱালী এজনী আৰু বাগিন দুজনী, তিনিজনে স্কুলত গৈছিলে 9টা বজাত। মই ঘৰতে আছিলোঁ। তেতিয়া স্কুলত গৈছে, স্কুল ছুটি দিয়াৰ পিছতে সিহঁতে ঘূৰি অহা নাই। তাৰপৰা বহুত জেগাত বিচাৰি খুজিছোঁ, কোনো জেগাত আমি সন্ধান পোৱা নাই। মোৰ ছোৱালীৰ বয়স 14 বছৰ, মোৰ বাগিন ছোৱালী দুটাৰ বয়স 12 বছৰ। কোন স্কুলত পঢ়িছিলে? মোৰ ছোৱালী আলিটাঙনি স্কুলত পঢ়িছিল। কেতিয়াৰ পৰা নিৰুদ্দেশ হ'ল? কালি 9টা বজাত স্কুলত গৈছে, কিন্তু স্কুল ছুটি দিয়াৰ পিছতে ঘূৰি অহাৰ পিছতে খবৰ হৈছে ফোন হৈছে আৰু যে স্কুলত গৈছে, অহা নাই, গৈছে কি কথা চব বিচাৰিছোঁ, চব বহুত জেগাত বিচাৰিছোঁ, কোনো জেগাত আমি সন্ধান খবৰ পোৱা নাই। থানাত জাননী দিছোঁ, ছাৰে কৈছে 24 ঘণ্টাৰ পিছত কেছটো হেৰি কৰিব। কিবা সন্দেহ হয় নেকি? আমাৰ কিবা সন্দেহ নহয়। আমি আপোনালোকৰ জৰিয়তে আৰক্ষীৰ সহায়ত অসমবাসী ৰাইজৰ ওচৰত আমি অনুৰোধ জনাওঁ যে আমাৰ ছোৱালী বাগিনক খবৰ কি আমাক অলপ খবৰ দিয়ে যেন, তাৰ কাৰণে অনুৰোধ ৰাখিছোঁ। আমাৰ ফোন নম্বৰ দিয়া থাকিব, যাতে মৰমত হেৰি কৰি আমাৰ ছোৱালী বাগিনক ওলাই দিব পাৰে। এইটো ৰাঙলী বস্তি, থানা কচুৱা। চক্ৰৰ হাতত পৰাৰ সন্দেহ হয় নেকি? আমাৰ কিবা এটা সন্দেহ হয় এনেকা।